চা বেতুপাতটো দেখি গম পাইছে অসমত কি চলি আছে মানে অসমত চলি কি আছে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ চাকৰিৰ কাৰণে যদি APSC দিব লগা হয় এইটো কেনে কথা ভাই তো সেই বিষয়ে আজি আলোচনা কৰিম তো হেল্ল' এভৰিৱান মোৰ টিপছ এণ্ড লিপছৰ কলে আপোনাক সকলোকে বম বম স্বাগতম জনাইছো পলম নকৰি আহক ভিডিঅ'টো হিৰো হণ্ডা গাড়ীৰ নিচিনা ষ্টাৰ্ট কৰো মানে 2 মাহ আছে পৰীক্ষালৈকে হয় না নহয় তো আপোনালোকে আহক 2 মাহত 2 মাহ আছে বহুত আগৰ পৰাই কিছু মানে 1 বছৰ আগৰ পৰাই মানে পৰীক্ষাটো দিয়াৰ কাৰণে সকলোৱে মানে পঢ়ি আছে না তো এতিয়া কি কৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই CM ছাৰে মানে মামাই আমাৰ কৈছে বলে APSC নিচিনা হ'ব পৰীক্ষা আরে বে এটো কেনে কথা আহিব প্রিলিমস মেইনস আৰু মেইনস মোৰ অলপ ইংলিশটো বেয়া তো ভাইবা তো আপোনাৰ আরে ভাই এই ক্ষেত্ৰত বহুজনে বহু মতবাদ দিছে কিন্তু ভিক্টৰ দাই যিটো কথা কৈছে না আমাৰ অসম হিলি গৈছে সঁচাকৈ কলো কিন্তু তো ভিক্টৰ দাই কি কৈছে আপোনালোকে চাই লওক একবাৰ ভিডিঅ'টো তো চাওক যদি APSC লেভেলৰ পৰীক্ষা হয় আমি APSC দিম সবকে ACS বনাই দে কি বাল কেলা গ্ৰেড 3 গ্ৰেড 4 ড্ৰাইভাৰ বনাই আছো কেলা সব APSC কেলা সব APS কেলা সব APS ACS বনিম কেলা হয় নহয় আমি যদি APSC ৰ কাৰণে পঢ়িবই পাৰো আমি কিহৰ কাৰণে গ্ৰেড 4 ড্ৰাইভাৰ চাকৰি কৰিম আমি বলে কি মই সাইডত বলে ACS এটা বহি আছে বলে স্যাৰ মই APSC দি কিনে পাস কৰি ড্ৰাইভাৰ হৈছো নহয় স্যাৰ ইমান লেভেল না মাৰিব খুন্দা মাৰি দিম বিয়ন এটা বোলে মাৰিছে ঐ ভাইটি এফালে আহচোন আপুনি কেলা কথা নকব মই APSC পাস কৰি কিনে পিয়ন বনিছো ও বে জালিয়া জীবন বে APSC দি আমাৰ অসমত কি হয় পিয়ন হয় APSC লেভেলৰ এক্সাম দি আমাৰ অসমত কি ড্ৰাইভাৰ হয় শুনিলে ভিডিঅ'টো আপোনালোকে চালে ভিডিঅ'টো হয়তো অলৰেডি আপোনালোকে চাইছে তথাপিও দেখাই দিছো মই যি কি নহওক কিন্তু যদি APSC নিচিনা পৰীক্ষা পাতে তেনে ধৰণে পৰীক্ষা পাতে তেতিয়াহ'লে এবছৰ আগত কওক এতিয়া কিয় কয় তো এইটোতো ভাই না ইনচাফি হেন কথা হয় নে নহয় আপোনালোকে কওক যিবিলাকে পঢ়ি আছে তেহঁতৰ মগজুত কি সোমাই গৈছে হাও ভাই APSC নিচিনা পৰীক্ষা হ'ব কেনেকে দিম কি কৰিম মানে নিজে ভাবক না এতিয়া মামাই আৰু ফেচবুকত কৈছে যে 2 দিনতে আমি চিন্তা চৰ্চা কৰি কি কৈছে আপোনালোকে একবাৰ শুনি লওক তেতিয়া আপোনালোকে নিজে বুজি পাব যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলো যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যেহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰ বাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰো লাও যেনেকে পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ ঊৰ্ধ্বত নহয় অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যেহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোতে পৰীক্ষাৰ প্যাটাৰ্ন এটা সলনি কৰিব নালাগে বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম শুনিলে কি ক'লে মামাই এটা কথা মনত ৰাখক সদায় এটো ডিসিশন এনেও নহয় তো যিবিলাকে পঢ়ি আছে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ কাৰণে টেনচন ল'ব লগা নাই আৰু বাইচান্স যদি APSC হৈ যায় না তো ভাই কাখত আমাৰ ভিক্টৰ দাই যেনেকৈ কৈছে ACS বহি আছে মই মানে অসমত ড্ৰাইভাৰ আৰু যদি ফৰ্থ গ্ৰেডৰ থাৰ্ড গ্ৰেডৰ চাকৰিৰ কাৰণে যদি APSC দিব লগা হয় বেলেগ লেভেল দিব তেতিয়া আমাৰ এটা ভাল হ'ব দিয়ক APSC যদি দিব লগা হয় APSC নিচিনা যদি পৰীক্ষা পাতে তেতিয়া এটা ভাল হ'ব UPSC যোনে ট্ৰাই কৰি আছে না তাৰ কাৰণে একদম মামুলি হৈ যাব APSC পৰীক্ষা টেনচনে নাই আরে ভাই পৰীক্ষা যি লেখা পাছ থাৰ্ড গ্ৰেডৰ ফৰ্থ গ্ৰেডৰ চাকৰি লওঁ মানে কি কম আৰু কিন্তু মোৰ মতে আপোনালোকক ক'লো এইটো একো হেৰি নহয় তো আগতে যেনেকুৱাকৈ পাতিছিল তেনেকুৱাকৈ পৰীক্ষা পাতিব যিমান যি নহওক কিয় নিউজ চেনেলবোৰেও কৈ আছে মানে হৈ দিয়কচোন নিজে ভাবক না পৰীক্ষাৰ আগত যদি 2 মাহ আগত এনেকৈ কৈ দিয়ে বলে APSCৰ নিচিনা পৰীক্ষা পাতিব কেনেকুৱা হ'ব কেছটো আপোনালোকে নিজে ভাবকচোন মোৰ ভাই টেনচন হৈ গৈছে মানে কি পৰীক্ষা পাতে আৰু মানে কিছু মানে কি কমেন্ট দিছে কমেন্ট আৰু ভাগ থাকে প্ৰ লেভেলৰ কমেন্ট তো আমাৰ ইহঁত যাই চাব আপোনালোকে গম পাব চালে কিন্তু মই এটা কথা গম পাইছো দিয়ক এইটো কথাই মানে কি
এইবাৰ কিন্তু এইটো পেটাৰ্ণ নচলে মানে এপিএছচিৰ নিচিনা পৰীক্ষা পাতিবলৈ কৈছে না সেইটো নাপাতে এনে আৰু কৈ আছে এই এপিএছচিৰ নিচিনা কথা পাতি অমুক তমুক ভোগ নাপাতে মই আপোনালোকক ক'লো মই আপোনালোকক কথা দি ক'ব পাৰো যে এপিএছচিৰ দৰে পৰীক্ষা নাপাতে এনে আৰু ভুৱা উলিয়াই দিছে এনে ক'ব লাগে কৈছে হয় দেই এপিএছচিৰ নিচিনা পৰীক্ষা হ'ব এতিয়া কিয় ক'লে বোলে 2 এদিনতে চিন্তা কৰিম আমি তো নাপাতে পৰীক্ষা আৰে পাতিব কেনেকৈ যদি পাতিব লগা হ'ল হয় এবছৰ আগতে কওক আপোনালোকে বোলে এপিএছচিৰ নিচিনা পৰীক্ষা হ'ব তো তহঁতে ভালকে পঢ়িবি অসমত তেতিয়া এনেহেন হ'ব যে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে এপিএছচি দি চাকৰি লৈছো এনেকুৱা হ'ব এপিএছচিৰ নিচিনা পৰীক্ষা দি চাকৰি লৈছো এপিএছচিৰ নিচিনা একে আৰু কুৱেশ্যনবিলাক এপিএছচিৰ দৰে নহয় সহজ হ'ব বস্তুটো বুজি পাইছে না আপোনালোকে সহজ হ'ব কিন্তু তাতে বহুতে পাছো কৰিব কিছুমানে ফেইলো কৰিব তো তেনেকুৱা কথা কিন্তু এই বস্তুটো হ'ব নালাগে কাৰণ 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে যদি এপিএছচিৰ নিচিনা পৰীক্ষাই দিব লাগে কিয় লওঁ আমি পৰীক্ষা হয়নে নহয় মেইন কথাটোলৈ আহো এতিয়া চাকৰিটো মানে আমাৰ অসমত ক'ব গ'লে নিবনুৱা সংখ্যা বহুতে বেছি তাৰ কাৰণে যি নহ'লেও কৰিব পাৰে চাকৰি এটাৰ কাৰণে মোৰ কথা হ'ল কি মই মোৰ মতবাদটো দিওঁ তো চাকৰিৰ কাৰণে ৱেইট কৰিব নালাগে পঢ়ি থাকক কিন্তু বেলেগ কাম এটা কৰক যাতে মানে যদি চাকৰিটো নহয় এইটোৱেদি চলি থাকিব পাৰিম হয়নে নহয় যদি চাকৰিটো নহয় এইটোৰে মই চলি থাকিব পাৰিম হয়নে নহয় কষ্ট আছে য'ত বেছি কষ্ট না তাত মানে কিন্তু মালটো বেছি এয়ে ক'লো আপোনালোকক পইচা বেছি এতিয়া চাকৰি কৰিছে বহুতৰে চাকৰি কৰিব ইচ্ছা থাকে কাৰ নাথাকে ভাই অসমৰ 99% মানুহৰ চাকৰি কৰিব ইচ্ছা থাকে হয়নে নহয় কওকচোন ফাৰ্ষ্টতে মানে কি আমাৰ যেতিয়া পঢ়াটো যিটো আমি পঢ়ো না আমি কিয় পঢ়ো কিয় চাকৰি পোৱাৰ কাৰণে বস্তুটো আহে কিন্তু এপিজে আব্দুল কালাম ছাৰে এটা কথা কৈছিল মানে কি যেতিয়ালৈকে পঢ়াটো চাকৰি পাম বুলি পঢ়িবা তেতিয়ালৈকে চাকৰৰ জন্ম হ'ব তই পঢ়াটো এনেকৈ পঢ়া যাতে মই এইখিনি কথা 10টা ক'ব পাৰোঁ বুজিছেনে আপোনালোকে বোলে মই এইখিনি পঢ়িছোঁ যাতে মই এইখিনিৰ পৰা জ্ঞান লৈছোঁ এই জ্ঞানটো যাতে বেলেগকো দিব পাৰোঁ আৰে ভাই যদি পঢ়ি শুনি আমি বিজনেছো কৰোঁ না আমাৰো লাভ হ'ব আৰু এইটো নহয় যে কমাৰ্চ ল'লে বিজনেছ হ'ব আৰ্টছ ল'লে বিজনেছমেন নহয় বা ছায়েন্স ল'লেও বিজনেছমেন নহয় বহু এনেকুৱা হৈছে ছায়েন্স পঢ়া ল'ৰা ছোৱালীয়েও বিজনেছ কৰি ধুনীয়াকৈ আছে হয়নে নহয় তো আমাৰ অসমত এটাই সমস্যা মই ভাৰতৰ কথা ক'ব নাযাওঁ বহুত ডাঙৰ সমস্যা হ'ল কি আমি পঢ়ো কিয় চাকৰিৰ কাৰণে পঢ়ো মেইনলি চাকৰি উদ্দেশ্য কি আমাৰ পঢ়াটো বোলে আমি হাই ছেকেণ্ডাৰী পাছ কৰিম বা মেট্ৰিক পাছ কৰিম তাৰপিছত পুৰা একদম দাউৰিম হয় চাকৰি লাগে চবকে চাকৰি লাগে কিন্তু চৰকাৰৰ তাত থাকিব লাগিব না চাকৰিটো চৰকাৰৰ তাতে থাকিব লাগিব তো মোৰ কথা হ'ল কি যদি আপোনাৰ চাকৰিৰ কাৰণে পঢ়ক আৰু বেলেগ বিজনেছৰো মাথা মাৰি থাকক মোৰ মতে বিজনেছটো বেষ্ট আপোনালোকক কৰোঁ চাকৰি কৰি যদি মই এটা একদম উদাহৰণ এটা দিওঁ চাকৰি আপুনি পালে কি হ'ব তাৰপিছত চাকৰি এটা দৰমহা আহিব কি 3rd গ্ৰেড 4th গ্ৰেডৰ ধৰ 40,000 মেক্সিমাম 40,000 টকাই দি এখন ঘৰ নচলে ভাই মই আজি ডেটত ক'লোঁ চাবা আপোনালোকে বিয়াৰ কাৰণে সোণা কিনিব লাগিব হয়নে নহয় বিয়া পাতিব লাগিব আজিকালি বিয়া পাতিবলে আপোনালোকে চিম্পুল কৰিও পাতে না বিদ্যা কৈছোঁ যদি আপোনালোকে চিম্পুল কৰিও বিয়া পাতে তেতিয়াও খৰচ কিমান মান যাব আপোনালোকে নিজে হ'ব মোটামুটি সোণা কিনি যিটোহে সোণাৰ দাম 75,000 80,000 টকা তলা তো আজিৰ দিনত যদি বিয়া পাতিব লাগে ভালকৈ 20 লাখ টকা লাগিব আৰু এই 20 লাখ টকা যদি চাকৰিৰ মতে ইনকাম কৰিব যাওঁ তেতিয়া আমাৰ 20 বছৰমান লাগিব 10 বছৰ মেক্সিমাম 10 বছৰ লাগিব কিন্তু যদি আমি এটা বিজনেছ কৰোঁ না সেই বিজনেছটোৰে বহুত কোটি টকাৰ মালিকো হ'ব পাৰিম কিন্তু কষ্ট লাগিব ভাই যিকোনো বিজনেছ কৰক আপোনালোকে মই এইটো নকওঁ যে আপোনালোকে কম সময়তে ধনী হওক মই এইটো নকওঁ যে আপোনালোকে ড্ৰাগছৰ ব্যৱসায় কৰক গাজাৰ ব্যৱসায় কৰক সেইটো কৰিব লগা নাই আপোনালোকে গৰু ছাগলীৰ বিজনেছ কৰক গৰু পোহক ছাগলী পোহক তাৰপিছত এনেকুৱা বহুত ধৰণৰ বিজনেছ আছে মুৰ্গীৰ ফাৰ্ম আজিকালি আমাৰ অসমত বহুত মুৰ্গীৰ ফাৰ্ম ওলাই গৈছে বহুত টকা ইনকাম কৰি আছে বহুতে তো আপোনালোকক ক'লোঁ তো মোৰ কথা হ'ল কি চাকৰি চবকে লাগে কিন্তু চবে হ'ব নেকি চাকৰি আৰে ভাই সেইখন চৰকাৰহে ভাই সেইখনৰ ইমান তাকত নাই যে আমাৰ অসমৰ প্ৰত্যেক ঘৰতে এটা চাকৰি দিব পাৰিব কাৰণ চাওক
বাজেটৰ কথা থাকে আৰু পোষ্টৰ কথা থাকে খালী হৈছে নে নাই আগৰ দিনত বেলেগ কথা আছিল আগৰ দিনত কেনেকুৱা আছিল মাটি নি চাকৰি দিয়া আছিল এতিয়া কি হৈছে আপোনালোকে নিজে জানে আগৰ দিনটো বেলেগ এতিয়াৰ দিনটো বেলেগ তো মোৰ কথা হ'ল যাতে চাকৰি নহ'লেও আপোনালোকে কিবা এটা কৰি খাই থাকিব পাৰিব মই ভাবোঁ মই বিজনেছ মাইণ্ডৰ মানুহ ভাই খোলা কথা মই বিজনেছ লাভাৰ মানুহ তো এইটোৱে আছিল ভিডিঅ' তো আপোনালোকে চিন্তা নকৰিব আৰু মামাই কৈছে না ইংগিত দিছে যে আপোনালোকে বুজি পাইছে আপোনালোকে জানে ছ'চিয়েল মিডিয়াত থাকে যে APSC নিচিনা পৰীক্ষা নহয় আপুনি চিন্তা কৰিব লাগে নাই আগতে যেনেকৈ পৰীক্ষা হৈছিল সেই তাতে হ'ব আৰু ভালকৈ পঢ়ক আপোনালোকে বেষ্ট অফ লাক মোৰ ফালৰ পৰা চবেই এক্সাম ভালকৈ দিবি ফালি ফেলবি ভাই বিদ্যা কৈছোঁ 1 টকা নেদাকো চাকৰি লওঁ ভাই এতিয়াই ক'লোঁ আপোনালোকক 1 টকা নেদাকে আপোনালোকে চাকৰি লওক দেখাই দিয়ক I am powerful দিয়ক ৰাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই